जाने मैं कैसे तेरा हुआ मुझे तो लगता है मैं शायद तेरे दिल की दुआ हूँ हाँ, तुझको তো ফ্ৰেণ্ড আজি মই মাৰ ঘৰত আহিলোঁ তো আপোনালোকৰ লগত সকলো দেখাই দেখিম এয়া আমাৰ মায়ে এয়া শাক বুটলি আনিছে আৰু এই শাকটো মই আপোনালোকক ভিডিঅ' এটা বনাইছিলোঁ এই শাকটোৰ ওপৰত এইটো হৈছে পনমোৱা শাক খুব ভাল হয় তেজৰ কাৰণে মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে ভিডিঅ'টো নাই চোৱা তেতিয়া ডিছক্ৰিপশ্যনত লিংক দি দিম চাই ল'ব খুব উপকাৰী শাক হয় তো আজি আমি এইটো শাক খাম যিহেতু গাঁৱত এইবিলাক বস্তু খুব ভালদৰে পোৱা যায় মই খুব বেছি ভাল পাওঁ এনেকুৱা শাক জাতীয় বস্তুবোৰ খাই তো মায়ে এইবিলাক একদম পুৰা ঠাৰিয়ে সৈতে উঘালি আনিলে আৰু এতিয়া এয়া মায়ে এইবিলাক এনেকৈ চাফা কৰি আছে আৰু ভিতৰত আপোনালোকক নাৰ্চাৰীখনো অকণমান দেখাই দিছোঁ আৰু আজি টাইম পাওঁতে সেয়া দেখিছে ন ফুলবিলাকৰ নামবিলাক মই নাজানো দেই কি কয় ফুলবিলাকৰ নাম মই আপোনালোকক পাছত ভণ্টিক সুধি ক'ম আৰু খালি এইটো চিনি পাইছোঁ আৰু এইটো গোলাপ কাৰণ এইবোৰ কাঁইটবিলাক ওলাই আছে যিহেতু আৰু এইটো তগৰ নেকি বাকী আৰু এইটো কি মই নাজানো দেই আপোনালোকক কোনোবাই যদি জানে কমেণ্ট কৰি প্লিজ ক'বচোন আৰু এইটো এটা আছে আৰু এইটো কেকটাছৰ লগতে লাগিছে এইটো কেকটাছেই নেকি নে এল'ভেৰা নাজানো বাৰু এটা আপোনালোকক ফুল দেখুৱাই নাই নহয় এইটোকনো কি বুলি কয় একচুৱেলি আমাৰ মাহঁতেও কোনেও নাজানে মই সুধিছিলোঁ ইয়াৰ নামটো জাষ্ট আনি ৰুইহে থৈছে আৰু এনেধৰণে থৈ দিছে ভিতৰতে সজাই ভাল লাগে আৰু এনেকৈ গ্ৰীণ প্লেণ্টবিলাক ৰুমৰ ভিতৰত বা ঘৰৰ ভিতৰত থাকিলে এনেই অলপ মানে পজিটিভ ফিল এটা আহি থাকে গতিকে এইটোনো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব আৰু ইয়াৰ নামটো যদি কোনোবাই যদি জানে তেতিয়া প্লিজ কমেণ্ট কৰি ক'ব আছে এইটো আৰু ইয়াতো এনেকুৱা এপাহ ফুলিছিলে এইপাহ এতিয়া মুৰঝাই গৈছে আৰু আপোনালোকে ভাবিব পাৰে যে কিনো আজি অকল নেচাৰে দেখাই আছে আজিতো নেচাৰ দিৱস নহয় কিন্তু কি আৰু এইফালে আমাৰ টিকলুটো শুই আছে দেখিলেনে মই তাক গাৰু চাৰু দি ভালকৈ খুৱাই থৈ গ'লোঁ কিন্তু আমাৰ ভণ্টি আহি গাৰুটো অঁতৰাই তাক এনেদৰে শুৱাই থৈ গ'ল মানে মাহীয়েকৰ পৰা ল'ৰাটোৱে শান্তি নোপোৱা হ'ল এইটো আমাৰ পুতলুটো ঘৰতে আছিলে সি এনাইকৰ ঘৰত আজি দুদিনেই হ'ল আমি আজিহে আহিছোঁ বাপেকে মই তাক নিবৰ কাৰণে পুৰা আৰামত শুই আছে সি আৰু সৰু ল'ৰা ছোৱালীবিলাক এনেকৈ শুই থাকিলে খুব ধুনীয়া লাগে ন দেখিবলৈ কি হ'ল জানেনে ফ্ৰেণ্ডসকল মই কিটচেনত গ'লোঁ এতিয়া চাহ বনালোঁ আমি চাহো খালোঁ কি কৰিলোঁ মই এনেকৈ ভিডিঅ'টো মানে কেমেৰাটো এনেকৈ থ'লোঁ আৰু মানে ফোনটো মই এনেকৈ থ'লোঁ কিটচেনত মানে এজেগাত থৈ পেলাই মই এনেকৈ মানে সকলো কামবিলাক কৰি আছোঁ তাৰপাছত চালোঁ মানে চাহ তাহ সকলো খাই মেলি মই ফোনটো চাইছোঁ যে মানে চাহ খাবলৈ লওঁতে মই চাইছোঁ যে ফোনটো মানে কেমেৰাটো অফ হৈ আছে কিবা কাৰণত মানে একদম বেয়া লাগি গ'ল আৰু মাথাটোৱে বেয়া হৈ গ'ল ইমান দেৰিৰ পৰা ইমান ভুকি আছিলোঁ বনাই আছিলোঁ একো মানে শ্বুট নহ'লে সেইটো কাৰণে খোৱা টাইমতো একো শ্বুট নকৰিলোঁ বাপেকে খঙতে তো সেইটো কাৰণে বেয়া আছে নাপাব আৰু এতিয়া চিধা আপোনালোকক মই ৰাতিৰ সাজতে লগ পাম আৰু তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই দিছোঁ যে এইটো এটা গ্ৰাউণ্ড হয় ব্লু কালাৰৰ এনেকৈ ইয়াত আছে অলপ ডিজাইন এইটো মই অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা 250 লৈছে কিন্তু খুব বেছি ভাল আহিছে আৰু তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এইটো মানে এনেই বিয়া পাৰ্টি চাৰ্টি অকেজনত পিন্ধিবলৈ ভাল ভাবিব পাৰে যে বোৱাৰী মানুহে সেইটো অৰ্ডাৰ দিছে কিন্তু মানে মই এনেকুৱাবিলাক পিন্ধি ভাল পাওঁ আৰু যিহেতু আমাৰ এডোখৰ জেগাত এইবোৰ মানে এলাউড থাকে যিহেতু আমি অলপ টাউন এলেকাতে থাকোঁ চ' সেইটো কাৰণে এইবিলাক মানে এলাউ হয় সেইটো কাৰণে এনেকুৱাবিলাক পিন্ধিব পাৰি তো সেইটো কাৰণে মোৰ মানে ভাল এখন মানে এজন মানে মানুহৰ ঘৰত এটা মানে সৰু বাৰ্থডে পাৰ্টি আছে চ' সেইটো কাৰণে মানে তাৰ কাৰণে মই এইটো অৰ্ডাৰ দিছোঁ আৰু মানে খুব স্পেচিয়েল হয় সেই মানুহজন মোৰ কাৰণে তাহাঁতৰ টিকলাটোৰ বাৰ্থডে তো সেইটো কাৰণে মই স্পেচিয়েলি অৰ্ডাৰ দিছোঁ আৰু খুব বেছি দামো নহয় মাত্ৰ 250 250 টকাতে খুব ধুনীয়া এটা গ্ৰাউণ্ড আহিছে চিম্পল আৰু সৰুকৈ তো ফ্ৰক টাইপে হয় আৰু ইয়াৰ লগত দুপট্টা নাই আহা একচুৱেলি কিন্তু তাৰ লগত মই মিলাই পেলানি এইখন দুপট্টা মই এক্সট্ৰাকৈ কিনি আনিছোঁ বাৰ্থডে পাৰ্টিৰ কাৰণে এইখন ব্লু কালাৰ ব্লেক কালাৰ দুপট্টা এয়া চ' এয়াই আৰু চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মই বাৰু পিন্ধিলে পাছত আপোনালোকক ফটো চটো দেখাম আৰু তলটো এনেকুৱা মানে ইমান হেভিও নহয় চিম্পল হয় এইযোৰ এনেকুৱা দেখাব আৰু পিন্ধিলে ভালকৈ আপোনালোকক দেখাম বাৰু
হৈ গ'ল ৰেডি। এতিয়া এইখিনি মিক্সাৰত দি পেলাই ভালদৰে পেষ্ট কৰি ল'ম। দিনে পোহৰতে চাটনিখন বনাই থওঁ আৰু তো ব'লক এইখিনি চাটনি কৰি লওঁ। হৈ গ'ল আৰু অলৰেডি আমাৰ চাটনি। এতিয়া পুনৰ আকৌ এবাৰ আহিছোঁ চাহ খাবৰ কাৰণে, মানে চাহ বনাওঁ। যিহেতু বতৰটো অলপ মানে ঠাণ্ডা গতে কৰি দিলে, সেইটো কাৰণে ভাবিছিলোঁ যিহেতু চাটনিকণো আজি সোনকালে বনালোঁ, তো অলপমান আদা পকৰি বনাওঁ আৰু লগত চাহ, লাল চাহ বনাম। তো তাৰ কাৰণে আহিছোঁ পাকঘৰত। মাক পূৰা আজি ৰেষ্ট দি দিছোঁ আৰু। তো এয়া আটা লৈ লৈছোঁ আৰু জোখত চাই গৈ থাকক, বেছি একো নকওঁ। আৰু মোৰ লগত কেইখিলামান মান ধনিয়া আছিলে, সেই মান ধনিয়া কেইখিলা মানে আৰু এটা পিঁয়াজ লৈছোঁ। তো এই তিনিটা মিক্স কৰি বনাম আৰু পকৰিখিনি। কাটি ল'লোঁ ভালদৰে। এতিয়া ইয়াতে অলপমান ধনিয়া পাউডাৰ মছলাৰ ভিতৰত আৰু অলপমান জিৰা দি দিম। মছলাটো অপশ্যনেল হয়, নিদিবও পাৰে, কিন্তু এনেই আৰু অকণমান দি দিছোঁ। বাকী জলকীয়া নিদিওঁ যিহেতু আমাৰ টিকলাটোও খাব। বাকী কালাৰটোৰ কাৰণে অলপমান হালধি দি দিম আৰু সোৱাদ অনুসৰি নিমখ দি দিম। তো আটাইখিনি বস্তু দি পেলাই ভালদৰে সানি পেলাম। সানি পেলাই এটা ডৌগতে বনাই ল'ম। যিহেতু মই ফুলৰি বনাওঁতে সদায় এইটো পজিশ্যনতে ৰাখোঁ। আৰু এতিয়া অলপমান বেকিং দি পেলাই আকৌ ভালদৰে সানিলোঁ। এয়া দেখিছে নহয়, এটা চফ্ট ডৌগতে কৰিবলৈ আছোঁ মই। পানী দি পেলাই পূৰা থেপথেপীয়া কৰি নেপেলাওঁ, তেতিয়া দিগদাৰ হয় অলপ। এনেকুৱা কৰিলে হাতেৰে যিকোনো শ্বেপ দিব পাৰি। এয়া এতিয়া সকলোখিনি বনাই লওঁ তেন্তে ব'লক। আমাৰ গ্ৰীণ চাটনিৰ লগত এয়া ভাতৰ একদম স্পাইচি পকৰি ৰেডি। তো এতিয়া আমি এইখিনি খাম আৰু চাহৰ লগত। এয়া চাহ বনাই আছোঁ, পানী গৰম কৰি দিছোঁ। তো আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন, খুব বেছি ভাল লাগে খাবলৈ, টেষ্টিও হয়। আপুনি এয়া লৈ যাওক। কাৰণে আহিছোঁ পাকঘৰলৈ। এয়া আজি অমিতা তৰকাৰী বনাম। এয়া অমিতা আৰু আলু কাটি প্ৰথমতে বইল কৰি ল'ম এইখিনি। আৰু লগতে এয়া শাক কুটি আছে, মায়ে কুটি দিছে। মায়ে বনাম বুলি কৈছিলোঁ মই বনাম বুলি, কিন্তু মায়ে হেনো মাৰ হাতে আজি খুৱাব। এয়া মিহি মিহিকৈ কুটি লৈছে। ইয়াৰ লগত মই দিম চয়াবিন। এয়া অলপমান গৰম পানীত তিয়াই নথলোঁ, সেইটো কাৰণে গেছতে অলপমান গৰম পানী গৰম কৰি দিছোঁ আৰু ফুলি যাবলৈ। আৰু এনেকৈ বাৰু চয়াবিন কোনে এনেদৰে চাগে খাই বাৰু, মই কিন্তু খাওঁ, কিন্তু এনেদৰে খাব নালাগে কাৰণত পৰিলে, কাৰণ ইয়াত মানে বহুত কিছুমান লেতেৰা বস্তু থাকে, সেইটো কাৰণে ভালদৰে খচি ধুই ল'ব লাগে। মই ধুই লৈছোঁ দেই, সেইটো কাৰণে এটা খাইছোঁ আৰু। লগতে বনাই ল'ম পনৌৱা শাকখিনি। এয়া এটা আলু এনেকৈ সৰু সৰুকৈ কুটি লৈছিলোঁ। এতিয়া ইয়াত তেনেকৈ নহৰু দুফুটামান দি দিছোঁ আৰু তাৰপাছত শাকখিনি দি দিম। যিহেতু শাকত নহৰু দি থাকিলে বেছি ভাল লাগে। এয়া দি দিছোঁ আৰু বেছি একো মছলা চছলা নিদিওঁ আৰু নিমখ হালধি নৰ্মেলি দিয়ে বনাম। শাক তেনেকৈয়ে খাই ভাল লাগে। আপোনালোকে শাকটো খাবচোন। আৰু ইয়াৰ গোন্ধটো যে অলপ মানে পদুনাৰ লগত মিক্স আছে, পদুনা স্মেলটো আহিছে। ইয়াৰ কোনো সোৱাদ অনুসৰি নিমখ হালধি দি দিম আৰু। অলপমান সিজাৰ কাৰণে আলুকেইখন সিজাৰ কাৰণে পানী দি দিলোঁ। সৰু মাছ যদি থাকে তেতিয়া আপুনি ভাবিছি গৰু এনেকুৱা ধৰণৰ কাইট থকা মাছ দি দিব পাৰে, আৰু বেছি ধুনীয়া হয় ভাতকেইখন খাবলৈ, ইমান চুপাৰ টেষ্টি হয়। তো ফ্ৰেণ্ডছ সকলো হৈ গ'ল, আৰু আজিৰ চিম্পল থালিখন এইখনে আৰু। এয়া নিৰামিষ। তো ফ্ৰেণ্ডসকল ঠিক আছে তেনে খাই বৈ লওঁ। ভিডিঅ'টো আজি ইমানতে এণ্ড কৰিছোঁ। খাই বৈ লৈ আকৌ আপোনালোকক লগ নাপাওঁ আৰু। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনসকল মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।